নমস্কাৰ, গুড মৰ্ণিং অল। আমি নাগিৰি বুলি এটা ঠাইত, ইয়াৰ পৰা ভিউ সুন্দৰ। ৰাতিপুৱা উঠিছোঁ অলপ আগতে, ফ্ৰেছ হ'ম। ফ্ৰেছ হৈ দিনটোনো কি কৰিম আজি তাকে আপোনালোক দেখাব চেষ্টা কৰিম। চাই থাকক মোৰ ভিডিঅ'। ধন্যবাদ। আমাৰ হোমষ্টেৰ পৰা ধুনীয়া ভিউ আৰু লগতে চাহ। তো ইতিমধ্যে আপোনালোকে ফাৰ্ষ্ট ব্লগটো চালেই চাগে, আৰু যিসকলে এতিয়াও চোৱা নাই মোৰ ইউটিউব চেনেল মাইলছ উইথ মনোজ, তাত চাৰ্চ কৰক আৰু চাওক, কমেণ্ট কৰক কেনেকুৱা লাগিল। আলু পৰঠা আহি গ'ল আমাৰ, সুন্দৰ সুন্দৰ আলু পৰঠা। চানা তো দেশী বুটৰ চব্জি, উইথ আমাৰ বঢ়িয়াৱালা আলু পৰঠা। এতিয়া বাইট মাৰিছে, কেনেকুৱা? মূলা চাটনি দিছে, এটা বাইট মাৰি দেখাই দিছোঁ। অলপ ওলাই যাওঁ মাৰ্কেটত। এয়া ৰেকিব দা আছে আমাৰ লগত, মৃণাল দা আছে। মাৰ্কেটত কি পাওঁ কি নাপাওঁ চাওঁ। আজি অলপ বনাই মেলি খোৱাৰ প্লেন কৰি আছোঁ গোটেইখিনি। তো চাওক কি হয়, কিবা এটা ল'লে নিশ্চয় আপোনালোককো দেখাম, চাই থাকক। সুন্দৰ নেপালী কাটিং এইটো মাটনটো, 1 কেজি মাটন লৈ লোৱা হৈছে। ৰাস্তা চাওক না গাইজ, কি ৰাস্তা। তো বন্ধুসকল, এয়া 1 কিলো মাংস লৈ অহা গ'ল। সেইটো আমাৰ হোমষ্টে, এতিয়া সুন্দৰভাৱে বনাই ৰেকিব দাই বনাব চাগে। এইটো ৰেকিব দা আপুনি বনাব নিশ্চয়, মানে অসমীয়া ষ্টাইল নেকি আজি? বঢ়িয়া, এয়া আপোনাক জনাই আছোঁ। ৰেকিব দাৰ মাংস কেনেকুৱা হ'ব আজি? ভাল হ'ব। ৰেকিব দাৰ মানে হেৰিত বনাব, এইটো মানে আফগানী ষ্টাইলত বনাব এইটো। ৰেকিব দা আপোনাৰ কিন্তু আজি ইজ্জতৰ কথা আছে। লগ পাই আছোঁ। অঁ বাবা, অঁ ব্ৰেকফাষ্ট হোৱা নাই? তো হোৱা নাই তো আমি এইটো মাটানে আফগান বনাব। মাটনে আফগান, বঢ়িয়া। তো মাটনে আফগান আমি খাম আৰু আপোনালোককো দেখাম প্ৰচেছবিলাক কেনেকৈ কি কৰে ৰেকিব দাই। লগ কি পিঁয়াজ চিয়াজ দিব লাগিছিল? পিঁয়াজ দিব নালাগে। ৰেকিব দাৰ মেৰিনেট কৰা ষ্টাইল চাম দে। बोलिए मटन कैसा होगा? अच्छा होगा। আমি কাটি আছোঁ, অলপ পিছত খৰিত বনাম ৰেকিব দা মই। তো চাওঁ কেনেকুৱা হয়, চেষ্টা এটা কৰিম বঢ়িয়াকৈ কি মটনটো ভাল হওক। চবে আমাক হেল্প কৰি দি আছে। এয়া আমাৰ হোমষ্টেৰ অনাৰ। কি এইকেইটা জুই উঠাব পাৰবনে?
তেল গৰম হৈ লওক একদম তেল দিয়া হৈ গৈছে পিঁয়াজ দিয়া টাইম এতিয়া ইয়াত জুইত তো খুব ভালে হ'ব কাৰণ জুইত যিটো ছাইৰ গোন্ধ সেইটো লৈ মটন বনালে সাংঘাতিক ভাল হয় আজি ট্ৰাই কৰিম আমি বেলেগৰ পাকঘৰ তথাপিও ৰেকিবদা আছে মোৰ ৰেকিবদাই বনাই আছে মই জাষ্ট ৰেকিবদাক হেল্পে কৰি আছোঁ চাওঁচোন বাৰু আপোনালোকক দেখাম কেনেকুৱা হয় টেষ্ট কেনেকুৱা হয় তাৰ খাবলৈ কিমান বঢ়িয়া হয় চাম জনাম চাই থাকক আমাৰ লগত ভিডিঅ'টো তো বন্ধুসকল কেনেকুৱা কালাৰ আহিছে আমি কিন্তু দুখিত আমি মানে আপোনালোকক আমি জুইত দিব নোৱাৰিলোঁ বনাই কিনে আমি ট্ৰান্সফাৰ কৰিলোঁ গেছত কাৰণ এওঁলোকৰ চোলাটোৰ ষ্টাইলটো আমাৰ অসমতকৈ অলপ বেলেগ যাৰ কাৰণে অলপ এই মাংসটো লাৰি দিয়াত অসুবিধা হৈ আছে সেইকাৰণে ভাবিলোঁ যে আমি গেছতে বনাওঁ আল্টিমেটলি এইটোৱে কথা যে মাটনটো ভাল হ'ব লাগে খৰিত বনালে বেছি ভাল হ'ব উপায় নাই আৰু মাটনটো বঢ়িয়া বনিছে খালোঁ টেষ্ট কৰিলোঁ ভাল লাগিছে মানে ৰেকিবদাই বনালে মই অলপ চলপ সহযোগ কৰি দিলোঁ কিন্তু আপোনালোকক দুটামান মই ক্লিপ দেখাম ইয়াত পাহাৰৰ মাজেৰে যেনেকৈ মানে ডাৱৰ আহে এই ঘপককৈ ৰ'দ থাকে আৰু ঘপককৈ মানে ডাৱৰ আহি ঠাণ্ডা লাগি যায় যিটো নেক্সট ক্লিপটো চাই লওক আপোনালোকে ভাল পাব চাওক না কি ধুনীয়া মানে চাওক উফ এই তাত ৰ'দ দি আছে আৰু অলপ আগতে ইয়াৰ নেক্সট ক্লিপটো আপোনাক মই দেখাই আছোঁ এইপিনৰ পৰা যিটো ডাৱৰ গৈছে মানে মই আপোনাক কেমেৰাত কিমান জাষ্টিফাই কৰিব পাৰিম নাজানো বাট মানে চাওক ভিডিঅ'টো চাওক মাত্ৰ ক্লিপটো চালেই চাগে কি ধুনীয়া ন এতিয়া চাওক বৰষুণ ইয়াত বৰষুণ আহিছে চাওক বৰষুণ দেখাইছোঁ প্ৰকৃতি সুন্দৰ আৰু সুন্দৰৰ মাজতে বৰষুণ বাহ কি ধুনীয়া বৰষুণ দি আছে এতিয়া আপোনালোকে বৰষুণ দেখিছেনে ডাউট হৈছে মোৰ মানে অলপ কিন্তু সুন্দৰ মনোমোহা দৃশ্য এয়াইতো দাৰ্জিলিং কি সুন্দৰ বিউটি কিন্তু তাত ৰ'দ দি আছে দেখিছেনে তাত ৰ'দ দি আছে এতিয়া ইয়াত বৰষুণ চব এইবিলাক ভিজিছে চাওক চাওক না কি সুন্দৰ এবাৰ এই জেগাটো চাওক জাষ্ট ভাত খাব মাতিছে গতিকে ভাত খাওঁ বাকীবিলাক গৈছেই মই শুই আছিলোঁ মানে কামনো কি কৰিব ইয়াত তো শুলোঁ অলপ বঢ়িয়াকৈ মানে ৰেষ্ট ল'ম বুলি আহিছিলোঁ আমি ইয়াত বিশেষকৈ বঢ়িয়া ৱেডাৰ বৰষুণ দিলে অলপ আপোনালোকে দেখিছিলে অলপ আগত আমি মাটন বনালোঁ মাটন খালোঁ বাৰু ভাল হ'ল এতিয়া এওঁলোকক দালি ভাজি মাটন বনাব দিছোঁ তো খাই দেখাই আছোঁ আপোনালোকক এইটো চাওক গাইছ কি বঢ়িয়া ধুনীয়া হা ৰেকিবদাই কি কয় আপুনি বনাইছে মটন চাওক না আমি এইটোত কি বুলি কয় এইটো আপাৰ আচামৰ পিনে যে কিবা দিয়ে পানীটো বাকি লওঁ আমি পানী
আমি বেলেগ বস্তু নাখাওঁ যিহেতু গতিকে পানী পৰি থাকিব আমাৰ স্প্ৰিং ৱাটাৰ হয় এতিয়া বেলেগ মানুহ আহিলে হয়তো ইয়াত বেলেগ বস্তু ল'লে হয় এনজয় কৰিলে হয় অলপ আমি যিহেতু আমি যিহেতু মানে এথনিক পাৰ্চন অলপ এইবিলাক বস্তুৰ পৰা দূৰত থাকোঁ গতিকে পানীৰে চিয়েৰ্ছ ৰেকিবদা চিয়েৰ্ছ আমাৰ দুপৰীয়াৰ আহাৰ আহি গৈছে মটন বঢ়িয়াকৈ ভাত পাপৰ দিছে গোৰ্খা মটন আৰু এইটো ভাজি লিভাৰ এপিচ আহিছে মটন দালি चटनी बोला का হা চাটনি দিয়ে যাতে ল'ম বাইট মাৰিম আপোনালোকক দেখাম অলপ আপোনালোক দালি দি খাই দেখাই আছোঁ বঢ়িয়া দালি খাব আৰু মেলা মটন লৈছেনে আপুনি এইটো তোমাৰ এইটো আমাৰ হেৰি হয় इसका सब मुंडा खाएंगे इसका सब मुंडा আৰু একদম বনাইছিলে মটনটো বহুত ধুনীয়া হৈছে এইটো মানে হেৰি আছিলে নেপালী মটন আছিলে এই মিনাল দাই খাই দেখাই দিব আপোনালোকক ধুনীয়া হৈছে ক'ব ৰিভিউ দিব ফাৰ্ষ্ট এইটো ৰিভিউ হেৰি হয় স্কিনটো হয় এইটো নেপালী কাটিং এইটো স্কিন এইটো মানে স্কিনটো থাকি যায় আমি স্কিনটো পেলাই দিওঁ থাকি যায় এতিয়া আমাক স্কোৱাছৰ হেৰি শাক দি আছে থেংক ইউ হা দিছোঁ হেৰি হয় এই লোকেল আচাৰ হয় কোনটো? কি আচাৰ এইটো মূলাৰ আচাৰ মানে মূলা আৰু এওঁলোকৰ লোকেল জ্বলা কিবা এটা আচাৰ এইটো বহুত ধুনীয়া খাবলৈ বাহিৰত বৰষুণ দি আছে আৰু মানে ৰ'দো দি আছে সুন্দৰ ৱেডাৰ চাওক ন বঢ়িয়া ন তো আমি খাই লওক কৈ আছোঁ আপোনালোকক খাই লওক আমাৰ হৈ গ'ল এই মিনাল দা ৰ'ল মাত্ৰ মিনাল দা কওক কেনেকুৱা বঢ়িয়া হৈছে মিনাল দাক কেনেকুৱা দিম অলপ ৰখিলে অকণমান ফ্ৰিজত থৈ দিছোঁ ৰাতি খাম যে নাম্বাৰ 1 হৈছে কাৰণ আমি মোৰ ইয়াত এটা আগৰ ক্লিপ এটা লৈছিলোঁ ক্লিপটো অলপ বেয়া হ'ল সেইটো কাৰণে ডিলিট কৰিব লগা হ'ল মাংস শেষ সেইটোৱে আমাৰ ৰিজাল্ট ওলাই খাই আছোঁ এতিয়া মাংস শেষ লগতে আপুনি কাঢ়ি চালে গম পাইছে মাংস কিমান মজা হৈছে তো গতিকে এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম কেনেকুৱা পালে জনাব ভাল পালে লাইক এটা কৰিব আৰু কিবা ক'ব লাগে থাকিলে আপোনালোকে কমেণ্টছত ক'ব পাৰে আৰু ভিডিঅ'টোত কি ভাল পালে কি বেয়া লাগিলে কমেণ্টছত কওক ইয়াৰ পিছত আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ যদি ইয়ালৈকে ভিডিঅ'টো চাই গৈছে তেন্তে ছাবস্ক্ৰাইব কৰি যাব ভিডিঅ'টো ধন্যবাদ জয় অসম জয় জুবিন দা